নমস্কাৰ এই মুহূৰ্তত অসমৰ লাখ লাখ কৃষকসকললৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ তো যিসকল কৃষকে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো চৰকাৰৰ ফালৰ পৰা কৃষকসকলৰ বাবে নতুনকৈ ঘোষণা কৰিছে এখন বিশেষ আঁচনি তো যিসকল কৃষকে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিবৰ ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি কৃষকসকলৰ এখন বিশেষ আঁচনিৰ বিষয়ে বিস্তাৰিত জানি লওক তো আপোনালোকক মোবাইল স্ক্ৰীনত দেখুৱাই দিছো অসম চৰকাৰে এনেকৈ এখন আপডেট প্ৰদান কৰিছে তো ইয়াতে লিখা আছে PM কুসুম আঁচনি কৃষক সবলীকৰণৰ বাবে সৌৰ পাম্প প্ৰদান তো চৰকাৰৰ ফালৰ পৰা নতুনকৈ আৰম্ভ কৰিছে PM কুসুম আঁচনি এইখন আঁচনিৰ জৰিয়তে লাখ লাখ কৃষকসকলক প্ৰদান কৰিব সোলাৰ পাম্প তো তাৰ পিছত আৰু কি লিখা আছে সবিশেষ জনাই আছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো কোনবোৰ কৃষকে আবেদন কৰিব পাৰিব হেও আপোনালোকক জনাই দিম তাৰ পিছত লিখা আছে আৰ্থিক সাহায্য এক নম্বৰত কৈছে নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে PM কুসুম আঁচনিৰ অধীনত অসমৰ বাবে 4000টা স্বতন্ত্ৰ সৌৰ কৃষি পাম্পৰ অনুমতি দিছে 2 নম্বৰত কৈছে প্ৰথম অৱস্থাৰ ৰাজ্যখনৰ ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলক অগ্ৰাধিকাৰ দি 2 HPৰ স্বতন্ত্ৰ সৌৰ পাম্প প্ৰদান কৰা হ'ব বুলি এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে তো তাৰ পিছত আৰু কি লিখা আছে পৰি বিতংভাৱে আপোনালোকক বুজাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তাৰ পিছত 3 নম্বৰত কোৱা হৈছে সৌৰ পাম্প স্থাপনৰ বাবে কৃষকে মুঠ 85% ৰাজ সাহায্য লাভ কৰিব ভাৰত চৰকাৰৰ ফালৰ পৰা 50% আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা 35% ৰাজ সাহায্য লাভ কৰিব 4 নম্বৰত কৈছে হিতাধিকাৰীয়ে সৌৰ পাম্প যোগান স্থাপন কাৰ্যকৰী আদি লাভ কৰিব তো তাৰ পিছত কোৱা হৈছে এইখন আঁচনিত আবেদন কৰাৰ বাবে কি যোগ্যতাৰ প্ৰয়োজন হ'ব যোগ্যতাৰ ভিতৰত 1 নম্বৰত কোৱা হৈছে প্ৰায় 2 হেক্টৰ কৃষিভূমি থকা স্বতন্ত্ৰ কৃষক গোট বা আত্মসহায়ক গোট বা সমবায় ইয়াৰ পিছত কোৱা হৈছে পানী ব্যৱহাৰকাৰী সংস্থাই ইতিমধ্যে ব্যৱহাৰ কৰি থকা ইন্ধন চালিত পাম্প সলনি কৰি সৌৰ পাম্পৰ সুবিধা লাভ কৰিব 2 নম্বৰত কৈছে এই আঁচনিৰ অধীনত পানী ব্যৱহাৰকাৰী সংস্থা বা সমুদায় বা মণ্ডল ভিত্তিক জলসিঞ্চন ব্যৱস্থাই সামৰি লোৱা হ'ব যদিও ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষক ক্ষুদ্ৰ জলসিঞ্চন ব্যৱস্থা থকা বা ক্ষুদ্ৰ জলসিঞ্চন আঁচনিয়ে সামৰি লোৱা কৃষক বা যিসকলে ক্ষুদ্ৰ জলসিঞ্চন ব্যৱস্থা বাছি লয় তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হ'ব 3 নম্বৰত কৈছে যোগ্য কৃষকসকলক প্ৰথম আবেদনৰ অগ্ৰাধিকাৰ ভিত্তিত সৌৰ পাম্প আবণ্টন দিয়া হ'ব ক্ষুদ্ৰ দ্বীপ তাৰ পিছত কোৱা হৈছে স্প্ৰিংকলাৰ জলসিঞ্চন ব্যৱস্থা থকা কৃষকসকলক অগ্ৰাধিকাৰ দিয়া হ'ব 4 নম্বৰত কৈছে ব্যক্তিগত কৃষকক বৰ্তমান ডিজেল পাম্পৰ ঠাইত স্বতন্ত্ৰ সৌৰ পাম্প স্থাপন কৰিবলৈ সহায় কৰা হ'ব বা অফ গ্ৰিড অঞ্চলত নতুন স্বতন্ত্ৰ সৌৰ পাম্প স্থাপনৰ অনুমতি দিয়া হ'ব 5 নম্বৰত কৈছে বিগত 7 বছৰৰ ভিতৰত ইতিমধ্যে এই আঁচনিৰ অধীনত সামৰি লোৱা হিতাধিকাৰীসকলে স্থান সমৰ্থন নিৰ্বিশেষে আন এটা সৌৰ পাম্পিং ব্যৱস্থা লাভ কৰাৰ বাবে যোগ্য নহ'ব তো তাৰ পিছত আৰু কি লিখা আছে সবিশেষ জনাইছো অনুগ্ৰহ কৰি চাই থাকিব তাৰ পিছত একেবাৰে শেষত কোৱা হৈছে আঁচনিৰ সুবিধা লাভ কৰিবলৈ কৃষকসকলৰ এটা বৰ্তমানৰ চেটো টিউবৱেল থাকিব লাগিব তো আজি ইমানেই ধন্যবাদ।